মানকাছৰৰ বিভিন্ন অঞ্চলত থকা চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ দাবী উচ্ছেদৰ দাবী জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জিলা আয়ুক্তলৈ উচ্ছেদৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মানকাছৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত অচিনাকি সন্দেহযুক্ত লোকে দখল কৰিছে ভূমি চৰকাৰী মাটি দখল কৰি খিলঞ্জীয়া লোকৰ ওপৰত বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰ অভিযোগ চৰকাৰী মাটি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনক উচ্ছেদ অভিযান চলাবলৈ আহ্বান জনাইছে। এই আমাৰ ঈদুল আজহাৰ পিছদিনাখন আমাৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ পুত্ৰ জিদান ইছলামক যিদৰে কিছু অচিনাক্ত ব্যক্তিয়ে যিদৰে আক্ৰমণ কৰিলে বা এটা আক্ৰমণৰ ফলত সমগ্ৰ জিলাখনতে এটা তীব্ৰ প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কত আমি দক্ষিণ চহৰ মানকাছৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত আজি জিলা উপায়ুক্ত মহোদয়ক এটা আমি স্মাৰক পত্ৰ দাখিল কৰিলোঁ আৰু স্মাৰক পত্ৰ যোগে তেখেতক আমি জনালোঁ যে আজিৰ পৰা বা এই মুহূৰ্তৰ পৰা উক্ত ঘটনাৰ লগত জড়িত অচিনাকি ব্যক্তিসকলৰ দোকান পোহাৰ ঘৰ বাৰী যে চৰকাৰী খাছ মাটিত নিৰ্মাণ কৰা হৈছে সমূহ দোকান পোহাৰ ইত্যাদি উচ্ছেদ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। অচিনাকি মানে মানুহবোৰ আচলতে অসমৰ নহয় নেকি? অচিনাকি মানুহ অসমৰ না বাংলাদেশৰ এই সম্পৰ্কে আমি স্পষ্ট নহয়। সিহঁতে চৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি আমাৰ জিলাখনত বা আমাৰ সমষ্টিখনৰ বিভিন্ন অঞ্চলত চৰকাৰী খাছ মাটি বেদখল কৰি ৰাতিৰ ভিতৰতে গাঁও নিৰ্মাণ কৰিছে আৰু আমাৰ যিবিলাক আমাৰ ইয়াত থলুৱা মানুহ বা খিলঞ্জীয়া মানুহৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে বা আমি অস্তিত্বৰ সংকটত ভোগা পৰিলক্ষিত হৈছে। এই সম্পৰ্কে আমি জিলা উপায়ুক্ত মহোদয়ক দৃষ্টিগোচৰ কৰিলোঁ আৰু আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমাৰ মানকাছৰ সমষ্টিখনত বা মানকাছৰ ৰাজহ চক্ৰৰ অধীনস্থ যিবিলাক অচিনাকি ব্যক্তি ৰাতিৰ ভিতৰতে চৰকাৰী খাছ মাটি বেদখল কৰি গাঁও আৰু ঘৰ বাৰী নিৰ্মাণ কৰিছে, দোকান পোহাৰ নিৰ্মাণ কৰিছে, সেইসকলক অনতি বিলম্বে উচ্ছেদ কৰি